শৃংখল চলিহাৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ শৃংখল চলিহাক কটাক্ষ কৰিছিল অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছিল তাৰ পাছতে শৃংখল চলিহাই প্ৰত্যুত্তৰ দিছে এনেধৰণে যে মই হিমন্ত বিশ্ব শৰ্মাৰ চাটোকে গছকি পোৱা নাই নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মিয়া খেদা এই সমগ্ৰ আন্দোলনত শৃংখল চলিহাই যেনে ধৰণৰ ভূমিকা ৰূপায়ণ কৰিছে তাৰ পাছতে বিভিন্ন সংগঠন আনকি একাংশ লোক শৃংখলৰ বিৰুদ্ধে হৰব হৈ পৰিছে অখিল গগৈয়ে পোনপটীয়াকৈ এই বিষয়টোত মাত মাতি কৈছে যে শৃংখল চলিহাই হেনো মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ কামবোৰ কৰিছে আৰু তাতেই অসন্তুষ্ট হৈ পৰিল শৃংখল চলিহা আৰু তেওঁ ক্ষোভ প্ৰকাশ কৰিছে আৰু লগতে আজি যিখন শিৱসাগৰত নাগৰিক সভাৰ আয়োজন কৰা হৈছিল সেই নাগৰিক সভাত শৃংখল চলিহা উপস্থিত হৈছিল সেই নাগৰিক সভাখনত তেওঁ যেতিয়া ভাষণ দিবলৈ উঠিছিল মঞ্চত সেই সময়তেই তেওঁ ভাষণ দি থকাৰ সময়তেই পিছফালৰ পৰা কোনোবাই ক'লে 5 মিনিটহে আমি ভাষণ দিবলৈ দিছোঁ ইয়াতকৈ বেছি নচলিব ভাষণ তাৰপাছত ওলাই আহি শৃংখল চলিহাই সংবাদ মাধ্যমৰ সন্মুখত ক'লে যে এইখন আচলতে ৰাইজৰ দলৰ সভা নে নাগৰিক সভা হৈছে তাক লৈ প্ৰশ্ন আছে সেই বুলি কৈ তেওঁ তাৰ পৰা আঁতৰি গৈছিল মুঠতে শৃংখল চলিহাৰ আকৌ এটা আজি ৰুদ্ৰৰূপ আমি দেখিবলৈ পালোঁ সমান্তৰালভাৱে তেওঁ অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে ক'লে যে মোৰ ঘৰ কেনেধৰণে চলি আছে বলক চাবলৈ যাওঁ মোৰ ঘৰ চালেই গম পাব যে মোৰ ঘৰ বৰ্তমান কেনে অৱস্থাত আছে হিমন্ত বিশ্ব শৰ্মাৰ চাটোকে আজিলৈকে মই গছকি পোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱাৰ কথা কৈ অখিল গগৈয়ে এনেধৰণে প্ৰত্যুত্তৰ দিলে স্বাভাৱিকতে লক্ষণীয় হৈ পৰিছে শৃংখলে নিজৰ পক্ষত মাত মাতিবলৈ চেষ্টা কৰিছে তেওঁৰ বিৰুদ্ধেও এতিয়া বিভিন্নজন সৰব হৈ পৰিছে আৰু তাৰ মাজতেই এইখিনি কথা যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে আমি শুনাব বিচাৰিছোঁ শৃংখল চলিহাই কি মন্তব্য প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এবাৰ শুনক মই হিমন্ত বিশ্ব শৰ্মাৰ চাটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলে হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাবাক ইলেকশ্যন জিকাব লৈছোঁ মই ইলেকশ্যন জিকাব নোৱাৰোঁ শিৱসাগৰ জনগণে জিকাব নাই নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই সেইটো আমাৰ দল সংগঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি মই ক'ম কিন্তু এই সভাখন নিৰপেক্ষ সভা হোৱা নাই ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে আৰু এখন এটা ৰাজনৈতিক মই সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকৈ ক'বলৈ নাই আপোনালোকে ভিতৰত চালে সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছোঁ যুৱ দলত প্ৰকৃততে কি চলিছিল তাক লৈ শৃংখল চলিহাই বক্তব্য প্ৰকাশ কৰিলে তেওঁ ক'লে যে যুৱ দলত আচলতে সেইখন ৰাষ্ট্ৰীয় সভাহে চলিছিল যুৱ দলত হোৱা সভা কাৰ পৃষ্ঠপোষকতাত হৈছে বুলি প্ৰশ্ন সুধিলে শৃংখল চলিহাই আৰু ক'লে যে ৰাইজৰ দলৰ সভা নেকি সেইখন নাগৰিক সভাখন ৰাইজৰ দলে পৃষ্ঠপোষকতা কৰিছিল নেকি আৰু সেই বিষয়ক লৈ শৃংখল চলিহা সৰব হৈ পৰিল আনকি যুৱ দলৰ পৰা ওলাই অহাৰ সময়তো সেই কথা বাৰে বাৰে চিঞৰি চিঞৰি কৈ গ'ল শৃংখল চলিহাই আমি আকৌ এবাৰ শৃংখল চলিহাই সেই সময়ত চিঞৰি চিঞৰি ৰাস্তাৰে যাওঁতে কি কৈ গৈছিল তাৰে কিছু অংশ আগবঢ়াব বিচাৰিছোঁ শুনক আমি ইয়াত ৰাইজৰ দলৰ মিটিং কৰিব আহিছোঁ শৃংখলা প্ৰশান্ত বিজয়ে কৈছোঁ পৰিৱেশ বেয়া কৰিছোঁ তহঁতি আমি ইয়াত ৰাইজৰ দলৰ মিটিং কৰিব আহিছোঁ পৰিৱেশ বেয়া কৰিছোঁ মই কৈছোঁ কিন্তু শৃংখলা প্ৰশান্ত বিজয়ে কৈছোঁ পৰিৱেশ বেয়া কৰিছোঁ তহঁতি আমি ইয়াত ৰাইজৰ দলৰ মিটিং কৰিব আহিছোঁ মুঠতে বাংলাদেশী বিতৰণ হ'বই বাংলাদেশী কোনো কাৰণতে শিৱসাগৰত থাকিবলৈ নিদিওঁ এনেধৰণৰ কথা শৃংখল চলিহাই বাৰে বাৰে কৈ আছে আৰু শৃংখল চলিহাৰ সেই বক্তব্যৰ প্ৰত্যুত্তৰ শিৱসাগৰৰ একাংশ দল সংগঠনে কৈছে যে আচলতে বাংলাদেশী বুলি কাক বুজাইছে সেই প্ৰশ্নটো সুধিছে শৃংখল চলিহা আৰু যিসকল বৈধ ভাৰতীয় নাগৰিক তেওঁলোকক হাৰাশাস্তি কৰিব নোৱাৰিব শৃংখল চলিহাৰ মতে যদি সঁচাকৈ বাংলাদেশী আছে বাংলাদেশীক অসমৰ পৰাই নহয় গোটেই দেশৰ পৰাই বিতৰণ কৰিব লাগিব সেইটো অসম চৰকাৰৰ দায়িত্ব বুলিও উল্লেখ কৰা হৈছে
বিভিন্ন দল সংগঠনে সেই কথাটো কৈছে যে যদি বাংলাদেশী সঁচাকৈ আছে আমিও শৃংখল চলিহাৰ মতো সমৰ্থন কৰোঁ বুলি কৈছে কিন্তু যদি প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰে আমি মনে মনে নাথাকোঁ মুঠতে দুটা মত শুনিবলৈ পোৱা গৈছে তথাকথিত সেই কোট আন কোট মিয়া অথবা বাংলাদেশী এই বিষয়টোক লৈ এতিয়া তোলপাৰ লাগিছে মিয়াৰ অৰ্থ কি বুলিও শিৱসাগৰৰ একাংশ দল সংগঠনে সুধিছে তেওঁলোকৰ বৈধ নাগৰিকত্ব নাই নেকি সেই বুলিও সুধিছে আৰু শৃংখল চলিহা মুঠতে এটা ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে মুঠতে তেওঁ একো নাজানে এই মিয়াবোৰক হেনো উচ্ছেদ কৰিব শৃংখল চলিহাই মুঠতে এই বিষয়টোক লৈ এতিয়া শিৱসাগৰৰ পৰিৱেশ উত্তাল হৈ আছে তাৰ বাবে নাগৰিক সভাখনৰ আয়োজন কৰা হৈছিল সেই নাগৰিক সভাখনত সকলোৱে মত পোষণ কৰিছিল যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব শৃংখল চলিহাইও সেই কথাটো কৈ আছিল যে জাতি মাটিৰ স্বাৰ্থ ৰক্ষা হ'ব লাগিব আৰু বিদেশী বহিষ্কৰণ হ'ব লাগিব কিন্তু প্ৰকৃত বিদেশীক চিনাক্তকৰণৰ কামো চৰকাৰে কৰিব লাগিব বুলি নাগৰিক সভাখনত উপস্থিত থকা লোকসকলে মত পোষণ কৰিছিল আৰু প্ৰকৃত বিদেশীসকলক বিতৰণত অগ্ৰণী ভূমিকা প্ৰতিটো দল সংগঠনে ল'ব বুলিও সদৰি কৰিছিল তাৰ মাজতে শৃংখল চলিহাৰ এই ৰুদ্ৰ ৰূপটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে আৰু নিজৰ স্থিতিত শৃংখল চলিহা অটল আছে তেওঁ কোনো কাৰণতে এই মিয়াক বহিষ্কাৰ নকৰা পৰ্যন্ত ক্ষান্ত নহওঁ বুলি হুংকাৰ দিছে আৰু শিৱসাগৰৰ পৰা এই সকলো মিয়াক খেদি দিয়াৰ যি হুংকাৰ পূৰ্বতে আছিল সেই হুংকাৰ আজিও শৃংখল চলিহাই দি থকা শুনিবলৈ পোৱা গ'ল এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ অধিক তথ্য আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম নমস্কাৰ